এইখন দীপাৱলী বুলি মই থাপনা সজাইছোঁ। এইখন ধনতেৰছৰ দিনা মা লক্ষ্মীৰ ভৰি আনিছিলোঁ, সেয়েহে আজি দীপাৱলী বুলি সজাইছোঁ। অকণমান সজাবও নাজানো। বাহিৰত মই কলপুলিত দেখুৱাম বাৰু বাহিৰৰ পৰিৱেশটো। এইখন মোৰ ভিতৰৰ থাপনা, এখন হনুমানৰ থাপনা হয়, এইখন শিৱৰ থাপনা হয়। একেলগে হনুমানখন তলত আৰু শিৱৰখন ওপৰত, সেয়েহে যিমান পাৰোঁ দেখুৱাই যাম, আপোনালোকে চাই যাব দেই। হাই বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকৰ দীপাৱলীৰ পোহৰৰ দৰে আপোনালোকৰ মনবোৰ, আপোনালোকৰ সকলোৰে ঘৰবোৰ পোহৰাই তোলে যেন। ফটকা বোম একো অনা নাই, জুবিনদাৰ কাৰণে বহুত দুখ লাগে। সেয়েহে তথাপিতো চাকিখোৰটো জ্বলাবই লাগিব, কেনেকৈ এন্ধাৰ কৰি ৰাখোঁ। এয়া আপোনালোকে মোৰ থাপনাখন বাৰু কেনেকুৱা হৈছে জনাবচোন। আৰু জুবিনদা য'তেই আছে তেওঁ যেন আত্মাই শান্তি লাভ কৰে, সেয়েহে তেওঁৰ নামতো চাকি জ্বলাইছোঁ। আৰু আপোনালোককো ভালে কুশলে ৰাখক, ময়ো যেন ভালে কুশলে থাকি সদায় আগবাঢ়ি যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্টত জনাব দেই কেনেকুৱা হৈছে, ক'ৰ পৰা চাই আছে। মই বাৰু বাহিৰৰ পৰিৱেশ দেখুৱাই যাম। বাই, ধন্যবাদ। এয়া বাহিৰত এইটো আঁকিছোঁ, নাজানো। আৰু এইটো হৈছে তুলসীপুৰত, তথাপিতো আঁকিছোঁ, নাজানো যদিও কেনেকুৱা লাগিছে জনাব। ইয়াত কলপুলি, ইয়াতে ৱালত দিছোঁ, এনেকৈ ৱালত দিছোঁ কলপুলি, তাতে কলপুলি লগাইছোঁ, কলপুলি লগাই দিছোঁ, চাই যাব। এয়া আমাৰ বাটত আমাৰ ঘৰৰ ধুনীয়াকৈ সজাইছে। ইফালে মোৰ কলপুলিজোপা এজোপা কেনেকুৱা হৈছে জনাব দেই। এয়া ৱালত দিছোঁ এনেকৈ।